নমস্কাৰ আসাম জবছ কাগাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া has a factory in which place? ভাৰতীয় সাৰ নিগমৰ কোন ঠাইত কাৰখানা আছে? ইয়াত অপচন দিয়া হৈছে নামৰূপত, বঙাইগাঁৱত, সৰ্থেবাৰীত, নলবাৰীত। ইয়াৰ এনসাৰটো হ'ব অপচন এ নামৰূপত। নেক্সট কুৱেশ্যন, where is the aluminum utensil factory? এলুমিনিয়ামৰ সাজ বাচন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? ইয়াত অপচন দিয়া হৈছে বঙাইগাঁৱত, গুৱাহাটীত, তিনচুকীয়াত, নলবাৰীত। ইয়াৰ এনসাৰটো হ'ব অপচন এ বঙাইগাঁৱত। এলুমিনিয়ামৰ সাজ বাচন প্ৰস্তুত কৰা কাৰখানা বঙাইগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, where is জ্যোতি চিত্ৰবন? জ্যোতি চিত্ৰবন ক'ত আছে? ইয়াত অপচন দিয়া হৈছে গুৱাহাটীত, নগাঁৱত, ডিব্ৰুগড়ত, নলবাৰীত। ইয়াৰ এনসাৰটো হ'ব অপচন এ গুৱাহাটীত। জ্যোতি চিত্ৰবন গুৱাহাটীত আছে। নেক্সট কুৱেশ্যন, where is the fishery college? মীন মহাবিদ্যালয় ক'ত আছে? ইয়াত অপচন দিয়া হৈছে ৰহাত, গুৱাহাটীত, হাজোত, শিলচৰত। ইয়াৰ উত্তৰটো হ'ব অপচন এ ৰহাত। মীন মহাবিদ্যালয় ৰহাত আছে। নেক্সট কুৱেশ্যন, where is the ওৰাং নেশ্যনেল পাৰ্ক? ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ইয়াত অপচন দিয়া হৈছে অপচন এ দৰং জিলাত, বি তেজপুৰ জিলাত, চি নগাঁও জিলাত, ডি ডিব্ৰুগড় জিলাত। ইয়াৰ এনসাৰটো হ'ব অপচন এ দৰং জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন, where is the শৰাইঘাট ৱাৰ মেমৰিয়েল পাৰ্ক? শৰাইঘাট যুদ্ধৰ স্মৃতি উদ্যান ক'ত আছে? ইয়াত অপচন দিয়া আছে কামৰূপ জিলা, আংগাথুৰিত, দৰং জিলাত, বৰপেটা জিলাত, নগাঁও জিলাত। ইয়াৰ এনসাৰটো হ'ব অপচন এ কামৰূপ জিলাৰ আগ্ৰাথুৰিত। নেক্সট কুৱেশ্যন, where are brass utensil made? কাঁহৰ সাজ বাচন ক'ত তৈয়াৰ কৰা হয়? ইয়াত অপচন দিয়া হৈছে সৰ্থেবাৰীত, হাজোত, হালধিবাৰীত, ডিব্ৰুগড়ত। ইয়াৰ এনসাৰটো হ'ব অপচন এ সৰ্থেবাৰীত কাঁহৰ সাজ বাচন তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, where is the sugar mill located? চেনি কল ক'ত আছে? ইয়াত অপচন দিয়া হৈছে অপচন এ কামপুৰত, বি চাৰিদুৱাৰত, চি ধুবুৰীত, ডি গুৱাহাটীত। ইয়াৰ এনসাৰটো হ'ব অপচন এ কামপুৰত। কামপুৰত চেনি কল আছে। নেক্সট কুৱেশ্যন, মাজুলী ৰিভাৰ আইলেণ্ড ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? মাজুলী নদী দ্বীপ কোন জিলাত অৱস্থিত? ইয়াত অপচন দিয়া আছে অপচন এ যোৰহাটত, বি শিৱসাগৰত, চি ডিব্ৰুগড়ত, চি তিনচুকীয়াত। ইয়াৰ এনসাৰটো হ'ব অপচন এ যোৰহাট। অৰ্থাৎ যোৰহাট জিলাত মাজুলী নদী দ্বীপ আছে। নেক্সট কুৱেশ্যন, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াত অপচন দিয়া আছে অপচন এ গোলাঘাট, বি দৰং, চি শিৱসাগৰ, ডি লখিমপুৰ। ইয়াৰ এনসাৰটো হ'ব অপচন এ গোলাঘাটত। নেক্সট কুৱেশ্যন, লাওখোৱা চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত? ইয়াত অপচন দিয়া আছে নগাঁও জিলাত, লখিমপুৰ জিলাত, দৰং জিলাত, তেজপুৰ জিলাত। ইয়াৰ এনসাৰটো হ'ব অপচন এ নগাঁও জিলাত। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, where is the নামেৰী নেশ্যনেল পাৰ্ক? নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ইয়াত অপচন আছে তেজপুৰ জিলাত, গোলাঘাট জিলাত, ডিব্ৰুগড় জিলাত, নগাঁও জিলাত। ইয়াৰ এনসাৰটো হ'ব অপচন এ তেজপুৰ জিলাত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান
তেজপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য চক্ৰশিলা চেংচুৰী? চক্ৰশিলা অভয়াৰণ্য ক'ত আছে? ইয়াত অপশ্যন দিয়া আছে। অপশ্যন এ ধুবুৰী জিলাত, বি শিৱসাগৰ জিলাত, চি নগাঁও জিলাত, ডি দৰং জিলাত। ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধুবুৰী জিলাত। নেক্সট কুৱেশ্যন, মুকুং চেলেং ৰেলৱে ষ্টেচন ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অৱ আছাম? মুকুং চেলেং ৰেল ষ্টেচনটো অসমৰ কোন জিলাত আছে? ইয়াৰ অপশ্যন দিয়া হৈছে। অপশ্যন এ ধেমাজি জিলাত, বি নগাঁও জিলাত, চি শিৱসাগৰ জিলাত, ডি বৰপেটা জিলাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধেমাজি জিলাত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ এ কাণ্ট্ৰি টু দ্য ৱেষ্ট অৱ আছাম? অসমৰ পশ্চিম ফালে থকা দেশ এখনৰ নাম কি? ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ বাংলাদেশ, বি নেপাল, চি ভূটান, ডি নাগালেণ্ড। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ বাংলাদেশ। অসমৰ পশ্চিম ফালে থকা দেশখন হ'ল বাংলাদেশ। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।